এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ আঁচনিত কেলেংকাৰী। এবাৰ কেলেংকাৰী সংঘটিত হৈছে প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ আঁচনি। কৃষি বিভাগৰ ৯৮ গৰাকীৰ ADOৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে। নগাঁও জিলাৰ ১৭ গৰাকীৰ ADOৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ। কাৰ্বি আলং, দৰং, ধুবুৰী, মৰিগাঁও, কৰিমগঞ্জ, নলবাৰী, বাক্সা, শোণিতপুৰৰ একাংশ ADOৰ বিৰুদ্ধে ইতিমধ্যে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। ঠিক একেদৰে কোকৰাঝাৰ, গোৱাল, লখিমপুৰৰ একাংশ কৃষি বিভাগৰ ADOলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ সৰ্বাধিক বৰপেটা জিলাৰ ৩৩ গৰাকী ADOলৈ তদন্তৰ নিৰ্দেশ। কিষাণ সন্মান নিধিৰ আঁচনিত একাংশৰ কৃষি বিভাগৰ ADOয়ে কৰিছিল বৃহৎ কেলেংকাৰী। পুনৰবাৰ জনাইছোঁ, প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ আঁচনিত কেলেংকাৰী। কৃষি বিভাগৰ ৯৮ গৰাকীৰ ADOৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ। নগাঁও জিলাৰ ১৭ গৰাকীৰ ADOৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ। কাৰ্বি আলং, দৰং, ধুবুৰী, মৰিগাঁও, কৰিমগঞ্জ, নলবাৰী, বাক্সা, শোণিতপুৰৰ একাংশৰ ADOৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। ঠিক একেদৰে কোকৰাঝাৰ, গোৱালপাৰা, লখিমপুৰৰ একাংশৰ কৃষি বিভাগৰ ADOৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যৰ সৰ্বাধিক বৰপেটা জিলাৰ ৩৩ গৰাকী ADOলৈ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। কিষাণ সন্মান নিধিৰ আঁচনিত একাংশৰ কৃষি বিভাগৰ ADOয়ে কৰিছিল বৃহৎ কেলেংকাৰী। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ আঁচনিত কেলেংকাৰী। কৃষি বিভাগৰ ৯৮ গৰাকীৰ ADOৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে। নগাঁও জিলাৰ ১৭ গৰাকীৰ ADOৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ। কাৰ্বি আলং, দৰং, ধুবুৰী, মৰিগাঁও, কৰিমগঞ্জ, নলবাৰী, বাক্সা, শোণিতপুৰৰ একাংশ ADOৰ বিৰুদ্ধে ইতিমধ্যে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। ঠিক একেদৰে কোকৰাঝাৰ, গোৱাল, লখিমপুৰৰ একাংশ কৃষি বিভাগৰ ADOলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ সৰ্বাধিক বৰপেটা জিলাৰ ৩৩ গৰাকী ADOলৈ তদন্তৰ নিৰ্দেশ। কিষাণ সন্মান নিধিৰ আঁচনিত একাংশৰ কৃষি বিভাগৰ ADOয়ে কৰিছিল বৃহৎ কেলেংকাৰী।